আগ্ৰামা মহিলাই অকলশৰীয়া হৈ গৈছে, অকলে ইলেকশ্যন নেখেলিলে কাৰ লগত খেলিব? তাৰ লগতো কোনেও যোগদান নকৰে। সি অকলশৰীয়া হোৱা মানুহটো অকলশৰীয়া যাবই লাগিব, কোনো মানুহ সহযোগী নাপায় নহয়। এই নৱশৰণীয়াক লগত লৈছে। এই ইণ্টাৰেষ্টিংলি নৱশৰণীয়া হাগ্ৰামাৰ বিৰুদ্ধে আন্দোলন কৰিয়ে নৱশৰণীয়া হৈছিলে, অৱৰো হৈছিলে। এই নৱশৰণীয়া এতিয়া হাগ্ৰামা বন্ধ হ'ব খুজিছে। এইটো মানুহ বুজাৰ কোনো অসুবিধা নাই। হাগ্ৰামা এতিয়া অকলশৰীয়া, তাৰ কোনো বিকল্পও নাই, অকলশৰীয়া যাব লাগিব। এই নিৰ্বাচনত হয়তোবা হাগ্ৰামা মহিলাৰী নিজৰ দমত, নিজৰ চিন্তা পৰিকল্পনা অনুসাৰে নিৰ্বাচন খেলিব নোৱাৰিব। এই কাৰোবাৰ ইচাৰাত ইলেকশ্যন খেলিব লাগিব। ইউজি প্ৰমৰ কাহিনীটো মই ক'ম। আপুনি ঘৰ বনাওকচোন, একটা ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে? ঘৰটো বিৰাট ভালকৈ হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে? এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে? জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি প্ৰমৰ কাৰণে, সি কি ক'ব জানে? কালাৰটো এইটো হ'ব নালাগিছিল, এইটোহে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ এই ইউজি। আমি জানো, জানে? মই কথা দিছোঁ, MP ইলেকশ্যনতো আমি জিকিছে, MP ইলেকশ্যনতো আমি জিকিছে, বাই ইলেকশ্যনতো আমি জিকিছে। ইহঁতে 2টা হৈহে, 3টা হৈহে। বিজেপি আৰু ইউ পি পি এল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ, পাৰে নেকি? সাহস আছে নেকি? কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে। এতিয়াতো ইউ পি পি এল অকলে আছে, জিকাই পেলাই দেখাওকচোন এইবাৰ। আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছোঁ। আমি হাৰা নাই। হয়, MP ইলেকশ্যনত আমি হাৰিছোঁ, বিজেপি আৰু ইউ পি পি এল 2জন 3জন, আমি অকলে হ'লেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেণ্টেজ হিচাপে। ইউ পি পি এল আজিৰ দিনত BTCত জিকিলে জিকিব, নহ'লে 0 হ'ব পাৰে। ইউ পি পি এল 0। এইবোৰ কি ইউজি প্ৰমোক কথা নুসুধিবে আপুনি। জিন্দগী আপুনি ইউজি প্ৰমোক ছেটিছফেকশ্যন কৰিব নোৱাৰে।